নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে টাইম এইডৰ ষ্টুডিঅ'ত। মই শৰৎ গানৰ লৈ আহিছোঁ ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট টাইম এইড বিগ ব্ৰেকিং। ষ্টাৰ চিমেণ্টৰ প্ৰশংসনীয় পদক্ষেপ বিভিন্ন সময়ত ষ্টাৰ চিমেণ্টক আমি দেখিবলৈ পাওঁ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা, কিন্তু এইবাৰ আন এক পদক্ষেপ গ্ৰহণ কৰিছে ষ্টাৰ চিমেণ্টৰ তৰফৰ পৰা। মুকলি কৰিলে কম্পিউটাৰ সমৃদ্ধ অত্যাধুনিক বাছ সেৱা। আমি এই মুহূৰ্তত জনাইছোঁ, এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ টাইম এইডৰ দৰ্শক এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ষ্টাৰ চিমেণ্টৰ তৰফৰ পৰা। এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ষ্টাৰ চিমেণ্টে। ষ্টাৰ চিমেণ্টে মুকলি কৰিলে কম্পিউটাৰ সমৃদ্ধ অত্যাধুনিক বাছ। কাছাৰৰ কাটিগড়া সমষ্টিৰ বুৰুঙ্গাত মুকলি কৰা হৈছে এই অত্যাধুনিক বাছ। আৰু এই কম্পিউটাৰ বাছৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত শিক্ষাৰ্থীসকলে কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব। আজি এই অত্যাধুনিক কম্পিউটাৰ বাছ মুকলি কৰে বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থ, কিশোৰ নাথ আৰু ষ্টাৰ চিমেণ্ট লিমিটেডৰ মুখ্য অপাৰেটিং বিষয়া প্ৰদীপ পুৰোহিতে। এই অনুষ্ঠানত ষ্টাৰ চিমেণ্টৰ প্ৰশিক্ষণ দিয়া 50 গৰাকী দক্ষ মহিলাক চিলাই মেচিন, 17খন স্কুলৰ ছাত্ৰ ছাত্ৰীক খেলৰ সামগ্ৰী প্ৰদান কৰা হয়। ষ্টাৰ চিমেণ্টৰ এই অপাৰেটিং বিষয়া প্ৰদীপ পুৰোহিতে মন্তব্য, ষ্টাৰ চিমেণ্টে ভৱিষ্যতে এনেধৰণৰ সামাজিক সেৱা অব্যাহত ৰাখিব। এই মুহূৰ্তত লৈ আহিছোঁ আমি খবৰ আমি লৈ আহিবলৈ চেষ্টা কৰিছোঁ, যিহেতু ষ্টাৰ চিমেণ্টক পুনৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পূৰ্বেও বহুবাৰ ষ্টাৰ চিমেণ্টে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছিলে। সেয়া লাগিলে বান পৰিস্থিতিৰ সময়তে হওক বা অন্য সময়তে হওক। বান পৰিস্থিতিৰ সময়তো বানাক্ৰান্ত লোকসকলৰ কাৰণে ওলাই আহিছিল ষ্টাৰ চিমেণ্ট, আৰু তাৰ পিছত এইবাৰ আন এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। শিক্ষাৰ্থীসকলৰ কাৰণে চিন্তা কৰি এই পদক্ষেপ গ্ৰহণ কৰিছে ষ্টাৰ চিমেণ্টৰ তৰফৰ পৰা। মুকলি কৰিলে অত্যাধুনিক বাছ, য'ত থাকিব কম্পিউটাৰ, অৰ্থাৎ কম্পিউটাৰৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব এতিয়া বাছৰ ভিতৰতে। অৰ্থাৎ এতিয়া বিদ্যালয়ত নকৰাকে বা অন্য কোনো স্থানত নোযোৱাকে বাছৰ ভিতৰত থাকি কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব। অত্যাধুনিক বাছ আজি মুকলি কৰিছে, কম্পিউটাৰ বাছ মুকলি কৰা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত। আৰু তাত উপস্থিত আছিলে বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থ, কিশোৰ নাথ, ষ্টাৰ চিমেণ্ট লিমিটেডৰ মুখ্য অপাৰেটিং বিষয়া প্ৰদীপ পুৰোহিতে। এই অনুষ্ঠানত চিমেণ্টে প্ৰশিক্ষণ দিয়া 50 গৰাকী দক্ষ মহিলাক চিলাই মেচিন, 17খন স্কুলৰ ছাত্ৰ ছাত্ৰীক খেলৰ সামগ্ৰী প্ৰদান কৰে। এই মুহূৰ্তৰ এই খবৰ আমি এক প্ৰশংসনীয় পদক্ষেপ ষ্টাৰ চিমেণ্টৰ 50 গৰাকীকৈ মহিলাক ষ্টাৰ চিমেণ্টে প্ৰদান কৰিলে চিলাই মেচিন। কেৱল মাত্ৰ কম্পিউটাৰ বাছ উদ্বোধন কৰা নহয়, তেওঁলোকে প্ৰদান কৰিলে 50 গৰাকী দক্ষ মহিলাক চিলাই মেচিন, সমান্তৰালকৈ 17খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিলে খেলৰ সামগ্ৰী। আৰু ষ্টাৰ চিমেণ্টৰ এই পদক্ষেপক সকলোৱে শলাগ লোৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। ষ্টাৰ চিমেণ্টৰ প্ৰশংসনীয় পদক্ষেপ মুকলি কৰিলে কম্পিউটাৰ সমৃদ্ধ অত্যাধুনিক বাছ, যাৰ ফলত বহু শিক্ষাৰ্থী উপকৃত হ'ব বুলি প্ৰতিগৰাকী অভিভাৱকে আশা কৰিছে। আৰু সমান্তৰালকৈ 50 গৰাকী মহিলাক, দক্ষ মহিলাক চিলাই মেচিনো প্ৰদান কৰা দেখিবলৈ পোৱা গ'ল আজিৰ দিনটোত। আৰু লগতে 17খনকৈ বিদ্যালয়লৈ প্ৰদান কৰিছে খেলাৰ সামগ্ৰী। যিহেতু ছাত্ৰ ছাত্ৰীসকল বা শিক্ষাৰ্থীসকলক বৰ্তমান পঢ়া শুনাৰ লগতে খেলৰ দিশতো যথেষ্ট গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা যায়। সেই সময়ত ষ্টাৰ চিমেণ্টে সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খেলৰ সামগ্ৰী প্ৰদান কৰা দেখিবলৈ পোৱা গ'ল, যাৰ পৰা শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হ'ব। আৰু আজিৰ দিনটোত কাছাৰৰ কাটিগড়া সমষ্টিৰ বুৰুঙ্গাত উপস্থিত থাকি মুকলি কৰে অত্যাধুনিক বাছখন মুকলি কৰিছে ষ্টাৰ চিমেণ্ট, য'ত লিখা আছে ষ্টাৰ চিমেণ্ট বুলি। বাছখনত ষ্টাৰ চিমেণ্টৰ ইউনিটত এই অত্যাধুনিক বাছ সেৱা আৰু কম্পিউটাৰ থাকিব। এই বাছখনত কম্পিউটাৰ বাছৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত শিক্ষাৰ্থীসকলে কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব। এতিয়াৰ পৰা শ্ৰেণীকোঠাৰ ভিতৰত বহি নহয়, বাছৰ ভিতৰত বহি ছাত্ৰ ছাত্ৰীসকলে এই শিক্ষা গ্ৰহণ কৰিব পাৰিব। যিহেতু বৰ্তমান সময়ত কম্পিউটাৰ শিক্ষা যথেষ্ট প্ৰয়োজনীয় বুলি গণ্য কৰা হয়, বা কম্পিউটাৰ শিক্ষা যথেষ্ট প্ৰয়োজনীয় প্ৰতিগৰাকী শিক্ষাৰ্থীৰ কাৰণে। আৰু সেই কথা চিন্তা কৰি ষ্টাৰ চিমেণ্টে বিশেষ পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছে। কিছু মন্তব্য আছে, আমি শুনাই ল'ব বিচাৰিম। আজি
অতি আনন্দৰে আমি কথাবোৰ ক'বলৈ ভাল পাইছোঁ যে আজি ষ্টাৰ চিমেণ্টৰ যোগেদি আজি বিশেষকৈ আমাৰ বাছ কম্পিউটাৰ আজি ইনগ্ৰেশ্যন কৰা হৈছে আৰু তাৰ কাৰণে আমি আশা ব্যক্ত কৰিছোঁ যে আমাৰ সৰু সৰু কণমানি যিখিনি আছে আমি সৰু সৰু যেতিয়া ঘৰত থাকোঁ ঘৰত যিবোৰ কথা হয় এইখিনি কথাখিনি আমি বাহিৰত কৈ থাকোঁ আৰু সেইটো কাৰণে মই ভাবোঁ যে আমি সৰুৰ পৰা এতিয়া সিহঁতক কম্পিউটাৰ এডুকেশ্যনৰ প্ৰতি আমি যদি আকৃষ্ট কৰিম সিহঁতে লাহে লাহে অকণমান যেতিয়া হেৰি হ'ব তেতিয়া সিহঁতে কম্পিউটাৰ এডুকেশ্যন টেকনলজি এইখিনি বস্তুলৈ সিহঁতে সোমাই যাব আৰু আজিৰ দিনত ভাৰতবৰ্ষ শিক্ষাৰ ক্ষেত্ৰত জ্ঞানৰ ক্ষেত্ৰত আমি বহুতখিনি আগবাঢ়ি গৈছোঁ আৰু আমি বিশ্বাস কৰোঁ ষ্টাৰ চিমেণ্টৰ যিটো এইটো অৰিহণা আজি কম্পিউটাৰ বাছ দিয়া হৈছে CSR ফাণ্ডৰ পৰা বহুতখিনি কাম কৰা হৈছে আমি আশা ব্যক্ত কৰিছোঁ যে এনেকুৱা ইণ্ডাষ্ট্ৰি আজি এডভান্টেজটো অসমত অনুষ্ঠিত হৈছে তাৰ যোগেদি বহুতখিনি ইণ্ডাষ্ট্ৰি এতিয়ালৈ আমি দেখা পাইছোঁ যে বহুতখিনি ইণ্ডাষ্ট্ৰি আহিবলৈ সক্ষম হৈছে আৰু সিহঁতে বেচিকেলি আমি ক'ব যদি যাওঁ তেনেহ'লে আমি দেখিছোঁ যে বহুতখিনি ইণ্ডাষ্ট্ৰি এতিয়া কামো আৰম্ভ হৈছে অসমত আৰম্ভ হৈছে বৰাকবেলিতো কাম কৰা ইতিমধ্যে এগ্ৰিমেণ্ট হৈছে কামো আৰম্ভ হৈছে ইতিমধ্যে আমি ষ্টাৰ চিমেণ্টতো উৎপাদন আৰম্ভ কৰিছিলোঁ অকণমান কাৰেণ্টৰ কিবা ৰাইট অফ ৱেৰ প্ৰব্লেমৰ কাৰণে মই ভাবোঁ উইদিন এ ভেৰি শ্বৰ্ট টাইম আমাৰ CEO আছে আমাৰ বিধায়ক আছে আমি প্ৰত্যেকে এই ক্ষেত্ৰত আমি কম্প্ৰমাইজ নকৰোঁ যে ষ্টাৰ চিমেণ্ট ইলেক্ট্ৰিচিটিৰ কিবা কাৰণে ষ্টাৰ চিমেণ্টখন বন্ধ হৈ থাকিব এইটো আমাৰ কাৰণে একদম ভাল বস্তু নহয় কাৰণ আমাৰ মুখ্যমন্ত্ৰী এইটো ক্ষেত্ৰত ষ্ট্ৰং হয় যে এনেকুৱা কিবা যদি সমস্যা থাকে তেনেহ'লে একদম সোনকালে সমস্যাটো সমাধান কৰি কেনে যাতে আমি ষ্টাৰ চিমেণ্টৰ উৎপাদনটো আকৌ ষ্টাৰ্ট কৰিব পাৰি কাৰণ আপুনি দেখিছে যেতিয়া ষ্টাৰ চিমেণ্টৰ যেতিয়া উৎপাদন আৰু বৃদ্ধি পাব যেতিয়া এনেকৈ CSR ফাণ্ড আমি বেছিকৈ পাম বাৰু বেছিকৈ ফাণ্ড CSR ফাণ্ড পাম আৰু আমাৰ বৰখলা সমষ্টি আছে আমাৰ কাছাৰ ডিষ্ট্ৰিক্ট আছে আমাৰ বৰাকবেলি প্ৰত্যেকটা জেগাতে আমাৰ ষ্টাৰ চিমেণ্টৰ ওপৰত আমাৰ এটা আস্থা এটা আছে প্ৰত্যেকটা জেগাত যাতে এই ষ্টাৰ চিমেণ্টৰ যোগেদি যাতে CSR ফাণ্ডৰ কামখিনি হয় আজি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি এনেকুৱা ইউনিক কিবা এটা ডিচিশ্যন আপোনালোকে লোৱাৰ কাৰণে আজি ইয়াত মই যিটো মানে উদ্বোধনী সভা কৰিছোঁ ইয়াত মই বহুত খুচি আছোঁ যে মোৰ ইয়াৰ কাঠিগড়া আৰু বৰখলাৰ মাননীয় MLA মোৰ লগত আহিছিল তাৰ হাতত মই এটা কম্পিউটাৰ ক্লাছৰুম অন হুইলছ এইটো মই উদ্বোধনী কৰিছোঁ তাৰ লগে লগে মই আজি 50খন চিলাই মেচিন আৰু বহুতখিনি এডুকেশ্যন ৰিলেটেড আইটেমছ মই 16খন স্কুলৰ হাতত আজি দিছোঁ এইটো মোৰ এটা সামাজিক দায়বদ্ধতা লৈ যিটো এইটো মই এটা কাৰ্যসূচী লৈ থাকোঁ তাৰ এটা ষ্টেপ আছে মই এইটো কৰি গৈছোঁ মানে ষ্টাৰ্টিঙৰ পৰা আৰু এইটো আৰু দীঘলীয়াভাৱে মই এইটো আগবঢ়াওঁ আজি মোৰ MLA মহাশয় আৰু এটা দাবী কৰিছেন যে এইটো আৰু দীঘলভাৱে কৰিব লাগে এইটো মই আৰু দীঘল প্ৰজেক্ট লওঁ আৰু সামাজিক দায়বদ্ধতাৰ বাবে যিমানখিনি মই কাম কৰিব পাৰোঁ এইটো মই আগবাঢ়ি যাওঁ বহুত বহুত ধন্যবাদ এইটো কম্পিউটাৰ বাছ আছে তাৰ লগত মই এটা কম্পিউটাৰ এইটো মানে কাৰিকুলাম বনাইছোঁ এইটো IIT গুৱাহাটীৰ পৰা মই কাৰিকুলামটো বনাইছোঁ প্ৰতিখন ষ্টুডেণ্ট ক্লাছৰুমত বহি এটা লেপটপত নিজে শিকিব পাৰে যে কিয় মানে এটা বেচিক কম্পিউটাৰ নলেজ কিয় ল'ব পাৰে মেইন কাৰণটো হয় কি মই বহুতখিনি সৰু সৰু স্কুল আছে তেতিয়াতো মই এটা কম্পিউটাৰ ক্লাছৰুম বনাব নোৱাৰোঁ আৰু গভমেণ্টো প্ৰতিখন স্কুলততো কম্পিউটাৰ ক্লাছৰুম দিব নোৱাৰে সেইকাৰণে মই এইটো প্ৰকল্প লৈছোঁ যে যদি মই এটা ক্লাছৰুম মই অন হুইলছ বনাব পাৰোঁ এটা বাছত বনাব পাৰোঁ এইটো বেলেগ বেলেগ স্কুলত এটা দিনত 9খন 10খন স্কুলত গৈ 9খন 10খন ক্লাছ কৰিব পাৰে আৰু বহুতখিনি স্কুল লাভান্বিত হ'ব পাৰে সেইকাৰণে মই এইটো প্ৰকল্প লৈছোঁ এই চেম প্ৰকল্পটো মই গুৱাহাটীত লৈছোঁ মেঘালয়ত লৈছোঁ শিলিগুৰিত লৈছোঁ মোৰ যেতিয়াই বা প্লান্ট আছে তেতিয়া মই এটা কম্পিউটাৰ ক্লাছৰুম অন হুইলছ এইটো মই কৰিছোঁ ইয়াত বৰাকভেলীত মোৰ এইটো প্ৰথম আছে আৰু অহা সময়ত যদি এইটো ছাকচেছফুল হয় এইটো আৰু মই আগবাঢ়ি যাম বাছখন 16খন কম্পিউটাৰ আছে শিক্ষক লগতে থাকিব আৰু এজন এটেণ্ডেণ্ট লগতে থাকিব বাছখন সম্পূৰ্ণ এৰেঞ্জমেণ্ট আছে জেনেৰেটৰ আছে সম্পূৰ্ণ ভাল ব্ৰেণ্ডৰ কম্পিউটাৰ আছে
100% বেষ্ট কোৱালিটি প্ৰডাক্ট ইউজ কৰিছোঁ মই। এইটো মানে আশে পাশে যিমান জায়গা আছে, যিমান স্কুল আছে, মোৰ টিম প্ৰায় 15-16টা স্কুল তেওঁ যাচাই কৰিছে যেতিয়া এই কম্পিউটাৰ বাছখন যাব আৰু ট্ৰেইনিংটো দিব। অহা সময়ত যিমান লাগে, যিমান আৰু ৰিকুৱাৰমেণ্ট আহে, সেই হিচাপত মই এইটো বঢ়াই না, এইটো কাটিগড়া সমষ্টিত থাকে। আজি অতি আনন্দৰে আমি কথাবোৰ ক'বলৈ